খাই পেলাই আমি যেহেতু দায়িত্ব লৈছিলোঁ আৰু বিজেপিয়ে কোনোদিন ক্ষমতাৰ বাবে শাসনত নাহে। বিজেপিয়ে শাসনত আহে মানুহক সেৱাৰ বাবে আহে। গতিকে যিহেতু আমি সেৱাৰ বাবে যিহেতু আহিছোঁ বা সেৱাৰ বাবে যিহেতু আমাক দায়িত্ব অৰ্পণ কৰিছে, সেৱামূলক কাৰ্যসূচীৰ হিচাপে আমি এই পদক্ষেপটো লৈছোঁ ইয়াতে। আৰু এইটো পদক্ষেপটো অসমতে নহয়, এই পদক্ষেপটো সমগ্ৰ ভাৰতবৰ্ষতে লোৱা হৈছে। মইতো আদৰণি জনাইছোঁ। পদক্ষেপটো আচলতে বহুদিন আগতে ল'বলগীয়া আছিলে। কিছুমানৰ কেছ ইতিমধ্যে চলি আছে, সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টত কেছ চলি আছে। সেই ক্ষেত্ৰত তেওঁলোকৰ ক্ষেত্ৰতো নাহিব কথাটো। এতিয়া যিসকল মানুহ আছে, এতিয়া যিসকলে হয়তো NRCৰ সময়ত বিলাসীপাৰা অঞ্চলৰ, মই গাঁওখনৰ নাম নকওঁ, বিলাসীপাৰা অঞ্চলৰ বহু মানুহ NRCত নাম নথকা মানুহ তাৰ এতিয়া নাই। তাৰ পৰা গৈ পেলাই কি হৈছে, অন্য স্থানত গৈছে। গতিকে অন্য স্থানত যোৱা মানে কি, আল্টিমেটলি ভাৰতবৰ্ষৰ পৰা বিদেশী মুক্ত হোৱা নাই। গতিকে আমাৰ কথা হৈছে তেওঁলোকে মুম্বাইতে থাকক, দিল্লীতে থাকক, গুজৰাটতে থাকক বা পশ্চিমবংগতে থাকক, সকলো ঠাইতে এই অভিযানটো যদি চলোৱা হয় তেতিয়াহ'লে আমি সফল হ'ম। নহ'লে কি হ'বগৈ, NRCৰ সময়ত যেনেকুৱাকৈ বিলাসীপাৰাৰ পৰা মই জনাত প্ৰায় 800তকৈ অধিক মানুহ তাৰপৰা গুচি গৈছে। সেই তথ্য আমাৰ হাতত আছে। সেইটো গুচি গৈ পেলাই যিহেতু আমাৰ অসমত যিহেতু নাই, এতিয়া উদত গৈ পেলাই আশ্ৰয় লৈছে। গতিকে ভাৰতৰ কাৰণে সমস্যাটো সমাধান হোৱা নাই, অসমৰ কাৰণে সমস্যাটো কিছু লাঘৱ হৈছে। গতিকে সেইকাৰণে সমগ্ৰ ভাৰতবৰ্ষজোৰা এই অভিযানটো চলিছে।